নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। অংগনবাড়ী সন্থাই লৈছে কিছুমান ডাঙৰ সিদ্ধান্ত আৰু চৰ্ত সাপেক্ষে অংগনবাড়ী কৰ্মী সহায়িকাসকলক এই কামবোৰ কৰিবলৈ আহ্বান জনোৱা হৈছে আৰু কিছু কামৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱা হৈছে সন্থাৰ ফালৰ পৰা। ইপিনে নিৰ্বাচনৰ আগতেও বঢ়াব পাৰে দৰমহা, পাৰে নে নাই এই সংক্ৰান্তত কোনো অধিসূচনা আছে নেকি বা এনে কোনো নীতি নিয়ম আছে নেকি যে নিৰ্বাচনৰ আগতে দৰমহা বঢ়াব নোৱাৰে বা পাৰে। এই সংক্ৰান্তত আপোনালোকক যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টোত জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই এটা ডাঙৰ সিদ্ধান্ত লৈছে আৰু তেওঁলোকে এই সিদ্ধান্তসমূহ গ্ৰহণ কৰিছে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ যি কেন্দ্ৰ সেই কেন্দ্ৰ পৰিচালনা কৰিব আৰু কেন্দ্ৰ পৰিচালনাৰ বাদে যিবোৰ কাম আছে সেই কামবোৰৰ পৰা তেওঁলোকে বিৰত থাকিব। যেনেকুৱা পোষণ ট্ৰেকাৰ, BLOৰ কাম, এইবিলাকৰ পৰা তেওঁলোকে সাময়িকভাৱে আঁতৰি থাকিব, কিয়নো BLOৰ কামৰ পৰা বেছিকেলি তেওঁলোকে আঁতৰি থাকিব বা সন্থাই তেওঁলোকক আঁতৰি থাকিবলৈ আহ্বান জনাইছে। যে কিয়নো যদি ইচ্ছা কৰে DCয়ে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত অলপ চিন্তা চৰ্চা কৰিব পাৰে বা চৰকাৰক জনাব পাৰে, অৱগত কৰাব পাৰে। তো সেই নকৰি তেওঁলোকৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত কোনো এটা ডিপাৰ্টমেণ্টে কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত নহয়, যাৰ কাৰণে তেওঁলোকে BLOৰ কাম নকৰে আৰু নকৰিবলৈ সন্থাৰ ফালৰ পৰা জনাইছে। আৰু তেওঁলোকৰ এই ক্ষেত্ৰত যদি BLOৰ কাম তেওঁলোকে নকৰে কোনো ধৰণৰ প্ৰব্লেমৰ সৃষ্টি নহয় বুলি সন্থাৰ বিষয়ববীয়াসকলে জনাইছে। তো লগতে আপোনালোকক জনাই ৰাখোঁ যে যদি আপোনালোকে BLOৰ কাম নকৰে তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম সৃষ্টি হ'ব পাৰে নেকি, আপোনাৰ পৰা জানিব বিচাৰিম, ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। তো লগতে আপোনালোকক জনাই ৰাখোঁ যে নিৰ্বাচনৰ আগতেও যদি চৰকাৰে ইচ্ছা কৰে তেতিয়াহ'লে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা যি দীৰ্ঘদিনীয়া দাবী সেই দাবী নিষ্পত্তি কৰিব পাৰে বুলি সন্থাৰ ফালৰ পৰা জনোৱা হৈছে। যে নিৰ্বাচনৰ আগতেও যদি চৰকাৰে ইচ্ছা কৰে তেতিয়াহ'লে দৰমহা বৃদ্ধি কৰিব পাৰে বা দৰমহা বৃদ্ধিৰ ঘোষণা প্ৰদান কৰিব পাৰে। তো এই সংক্ৰান্ততো আপোনাৰ কি অভিমত আপোনাৰ পৰা জানিব বিচাৰিম। লগতে সামগ্ৰিকভাৱে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই লোৱা সিদ্ধান্তসমূহৰ ওপৰত আপোনাৰ কিমান আস্থা, এই সংক্ৰান্ততো আপোনাৰ পৰা মূল্যৱান মতামত জানিব বিচাৰিম। বন্ধুসকল, ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক জনাই ৰাখিছোঁ যে অংগনবাড়ী ৰিলেটেড যিকোনো খবৰ নিয়মিতভাৱে এই চেনেলৰ জৰিয়তে প্ৰভাইড কৰা হয়। তো যাৰ বাবে পুনৰবাৰ আপোনালোকক এটি অনুৰোধ জনাইছোঁ, চেনেলটোলৈ যদি আপোনালোকে নতুন আগমন কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকে নিতৌ লাভ কৰিব পাৰিব। তো আজিলৈ এৰিছোঁ, ধন্যবাদ।